নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। তো এই আজিৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত মই এটি কথা আলোচনা কৰিব বিচাৰিছোঁ, যি কথাটি নিশ্চয় আপোনালোকৰ প্ৰত্যেকৰে জীৱনৰ লগত, জীৱনৰ কৰ্মস্থলীৰ লগত, কৰ্মক্ষেত্ৰৰ লগত মিলি যাব। বন্ধু বান্ধৱীসকল, আমি আমাৰ জীৱনটো অতিবাহিত কৰিছোঁ প্ৰত্যেকে নিজৰ নিজৰ কৰ্মব্যস্ততাৰ মাজেৰে, প্ৰত্যেকে নিজৰ নিজৰ বেলেগ বেলেগ কৰ্মস্থলী আছে, বেলেগ বেলেগ কৰ্ম কৰি আমি আগুৱাই গৈ আছোঁ আৰু এইটো আগুৱাই গৈ থাকিবই লাগিব। তো চাওক, আপুনি যদি কিবা এটা কামত আগুৱাই গৈছে বা কিবা এটা কাম আপুনি একাগ্ৰতাৰে কৰি আছে, নিষ্ঠাৰে কৰি আছে, তেতিয়াহ'লে চাব সেই কৰ্মস্থলীত আপোনাক সমালোচনা কৰা মানুহ 10জনৰ পৰা 6জন ওলাই যাব। মই এটি উদাহৰণ দিছোঁ, যদি 10জন আপোনাৰ বন্ধু বান্ধৱী আছে, তাৰ পৰা 6জন 7জন সমালোচনাত লাগি যাব যে নহয়, অমুকে কিয় এই কামটো এনেকৈ কৰিব, অমুকটো প্ৰশংসাৰ পাত্ৰ হৈছে, অমুকে কামটো ভালকৈ কৰি গৈ আছে। যে চাওক, তেওঁলোকৰ সমালোচনাত যদি আপুনি পিছুৱাই আহে, তেতিয়াহ'লে কি কৰিব, আপুনি আপোনাৰ কামটোৰ পৰা বহুত পিছুৱাই যাব। যে আপুনি যে এটা ভাল কাম কৰিছে, তাক আদৰ্শ হিচাপে ল'বৰ কাৰণে মানুহে কি পায়, টান পায়। কাৰণ নহয়, অমুকে এই কামটো কৰিছে, তাতকৈ মই আকৌ ভালকৈ কিবা এটা কৰিব পাৰোঁ নেকি, সেই কামটো কোনেও নকৰিব। তেখেতসকলে ভাবিব, সমাজত সদায় ঋণাত্মক মনোভাৱ তেওঁলোকে লৈ পেলাই ঘূৰি ফুৰা মানুহ, তেওঁলোকে ভাবিব নহয়, এখেতে কৰিছে, আমিও চাওঁ, মানে এখেতক সমালোচনা কৰি পিছুৱাই আনিব পাৰোঁ নেকি। আপোনাৰ সেই কামত কেতিয়াও প্ৰশংসা কৰিবৰ কাৰণে ওলাই নাহিব, যে নহয় তেওঁক এটা শব্দৰে হওক বা যিকোনো সহায় এটা কৰি পেলাই, এটা মানে কিবা এটা কৰি পেলাই তেওঁক প্ৰশংসিত কৰোঁ যে তেওঁ আৰু আগুৱাই যাওক। তেনেকুৱা মানুহ সমাজত কম আছে। মই একেবাৰে কোৱা নাই যে নাই, তাৰ মাজত দুই এক আছে যিয়ে আপোনাক প্ৰশংসা কৰি আছে, যাৰ জৰিয়তে আপুনি মই আগুৱাই গৈ আছোঁ। গতিকে আপোনাৰ কামৰ ঋণাত্মক মনোভাৱ লৈ, নেগেটিভ মাইণ্ডৰ মানুহ সমাজত বেছি সংখ্যক আছে। যদি আপোনালোকে তেওঁলোকৰ মানে কথাত, তেওঁলোকৰ সমালোচনাত যদি আপুনি পাক খাই গ'ল, তেতিয়াহ'লে ভাবিব যে আপুনি আপোনাৰ কৰ্মস্থলীৰ পৰা পিছুৱাই আহিলে। গতিকে আমি তেওঁলোকক দেখুৱাই দিব লাগে যে নহয়, আমি যি কামটো কৰি আছোঁ, যোনে যি কাম নকৰক কিয়, যদি আমি সেইসকলক যদি আমি আমাৰ যদি ভাবি থাকোঁ যে নহয়, তেওঁলোকে সমালোচনা কৰি আছে, মই কিয় কামটো কৰিম, তেতিয়াহ'লেতো আমি পিছুৱাব লাগিব। এইটো আমি কেতিয়াও নকৰোঁ। আমি কি কৰিব লাগিব, তেওঁলোকক চেলেঞ্জ হিচাপে লৈ পেলাই আমি কামত আগুৱাই যাব লাগিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, যে আহক আমি সকলোৱে, যে যিসকলে আমাক ঋণাত্মক বুলি ভাবে, আমাক নেগেটিভ বুলি ভাবে আমাৰ যিকোনো কৰ্মত, সেইসকলক আমি দেখুৱাই দিওঁ যে নহয়, আমি ইয়াতকৈ আৰু ভাল কাম কৰিব পাৰোঁ, আমি আৰু আগুৱাই যাব পাৰোঁ, তোমালোকো আহা আমাৰ পিছত, তোমালোকো এনেকুৱা কাম কৰিবৰ কাৰণে যত্নবান হোৱা। গতিকে সেই মনোভাৱ আমি ৰাখি পেলাই আমি প্ৰত্যেকে নিজৰ নিজৰ কৰ্মস্থলীত আগুৱাই যাব লাগে। তেতিয়া নিশ্চয় আমি আমাৰ কামত আগুৱাই যাব পাৰিম। গতিকে আজিৰ ভিডিঅ'টি ইমানখিনি আছিলে। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে, তেতিয়াহ'লে আগলৈকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট যোগে জনাব। আৰু আপোনালোকৰ প্ৰত্যেকটা কমেণ্টেই মোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ বনাবৰ কাৰণে মই যত্নপৰ হওঁ। গতিকে সকলোলৈকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি মই মোৰ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।